ৰাতিপুৱাৰ পৰা ঘৰৰ কাম কৰি কৰি মোৰ ভাগৰ লাগি গৈছে। মাইনা, তুমি কিয় অলপমান নুবুজা? কিমান দিনৰ পৰা ঘৰৰ কাম কৰা মাইকী এজনী বিচাৰি আছোঁ, সেইটোও পোৱা নাই। ঘৰৰ অকলে ইমানবোৰ কাম কৰিব পাৰি নেকি? আৰু লগতে এই মাইনাও ইমান জেদ কৰি থাকে। কি হ'ল প্ৰিয়ংকা, ইমান চিঞৰি আছা কিয়? চোৱা ৰাহুল, মই এই ঘৰটো এই মাত্ৰ চাফ কৰি গ'লোঁ। মাইনাই কি অৱস্থা কৰিছে চোৱাচোন। ইয়াৰ খেলা বস্তুবোৰ য'তে ত'তে পেলাই থৈ দিয়ে। মই অকলে কিমান আৰু এনেকৈ কাম কৰিম? তুমি কাম কৰা মানুহ এজনীও বিচাৰি পোৱা নাই এতিয়ালৈকে। ময়ো সেইটোৱে ভাবি আছোঁ। মা থাকোঁতেতো মাইনা বহুত ভালেই আছিল, এনেকুৱাতো কেতিয়াও কৰা নাই। আৰু আমি যেতিয়া অফিচৰ পৰা আহিছোঁ সদায় ৰুমবোৰ পৰিপাতিয়ে দেখিছোঁ। তুমি সেইবোৰ কথা বাদ দিয়া, এতিয়া কাম কৰা মানুহ এজনী সোনকালে ঠিক কৰা। মইতো বিচাৰিয়ে আছোঁ, নাপালে কি কৰিম কোৱাচোন। এজনী খবৰ লৈছোঁ, আজি আবেলি আহিম বুলি কৈছে। তোমাৰ লগত কথা পাতিব, কিমান দৰমহা দিব লাগে